ৰংজুলিৰ ধনুভাঙাত বন্যহস্তীৰ সন্ত্ৰাস খাদ্যৰ সন্ধানত নিশা ধনুভাঙা গাঁওখনত এটা বন্যহস্তীয়ে প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে। নিশা ঘৰ দুৱাৰ আৰু চাৰিচকীয়া বাহন ভাঙি লণ্ডভণ্ড কৰে। খাদ্যৰ সন্ধানত অহা অকলশৰীয়া এই বন্যহস্তীয়ে গাঁওখনৰ কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি সন্ত্ৰাস চলায়। ইপিনে কিছুদিন পূৰ্বে এই অকলশৰীয়া বন্যহস্তীৰ আক্ৰমণত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হৈছিল। আমাৰ একুৰীয়া হাতী যে এটা আছে ইয়াতে এই সিটোৱে আহি খাদ্যৰ সন্ধানত আহি ঘৰ থৰ ভাঙি এই আপোনালোকে দেখিছে এই গাড়ীখনো নষ্ট কৰিছে। মোটামুটি এইকেইদিন আমাৰ এইখিনিত একুৰীয়া হাতীটোৱে ঘূৰি ফুৰি আছে। কিছুদিন পূৰ্বে মানুহ মাৰিছে। অলপ দিন আগতে এই কি কয় খুটি বাখৰাত এজন মানুহ মাৰিল। এতিয়া বিশেষকৈ হাতী মানুহৰ সংঘাতটো এইদৰে বাঢ়ি গৈছে কাৰণ খাদ্যৰ সন্ধানত সিহঁতে এতিয়া গাঁৱে গাঁৱে ঘূৰি ফুৰিব লগা হৈছে। প্ৰায় আহে যোৱাকালি ৰাতি আহিল, তাৰ আগৰ ৰাতি আহিও এইপিনে এই বাগানত অলপমান এনে সময়সীনা উৎপাত কৰি গৈছে। মুঠতে এইকেইদিন ডেইলি আহি আছে, মুঠতে দিন নাই ৰাতি নাই, মোটামুটি সন্ধিয়া হোৱাৰ পিছতে আহি উপদ্ৰৱ কৰে আৰু উপদ্ৰৱ মানে খাদ্যৰ সন্ধানৰ কাৰণে আৰু অৱশ্যে তেনেকুৱা প্ৰায় এতিয়া আৰু জংঘলত কিছু নপৰ কাৰণে এতিয়া গাঁৱৰ ঘৰে ঘৰে খাদ্য বিচাৰি ফুৰিব লাগিছে। যোৱাকালি প্ৰায় ঠিক 11মান ঠিক 11:30 বজাত আহি কেনে আমাৰ ধনুভাঙা গাঁৱৰ আমাৰ ঘৰত সোমাই কেনে ঘৰ দুৱাৰ ভাঙি কেনে আৰু গাড়ীখন এনেকুৱা ক্ষতিসাধন কৰে আৰু আমাৰ খাদ্যৰ সন্ধানত গাঁৱৰ জনাঞ্চলৰ পৰা বনাঞ্চললৈ ওলাই কিনে গাঁৱত উপদ্ৰৱ কৰি ঘৰ দুৱাৰ তুহি লওঁ। আৰু আপোনাৰ আজি 2-3 দিনমান আগত হ'ল বাখৰাখুটিত ঠিক মানুহ এজন মাৰিলে। সেনেকুৱাই আৰু আজি বহুত দিনে উপদ্ৰৱ কৰিছে। ঠিক সন্ধিয়া হোৱাৰ লগে লগে আমাৰ গাঁওখনত উপদ্ৰৱ বেছি হৈ আছে। সেনেকুৱাই আৰু কেইটা আহিছিলে হাতী যোৱাকালি এটা আহিছিলে, এটাই ইপিনৰ পৰা সিপিনে কৰি আছে। নৱজিত ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24।